নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস। মই ক'ব খুজিম যে ছাত্ৰ ছাত্ৰীসকল আমাৰ এটি জাতি, এখন সমাজ ভৱিষ্যতৰ নিৰ্মাতা। এই সকল ছাত্ৰ ছাত্ৰীক আমি অনুপ্ৰাণিত কৰিব পাৰিলে জীৱন কেনেদৰে গঢ়ে, শিক্ষা জীৱনৰ লগত কিমান অবিচ্ছেদ্য অংগস্বৰূপ আৰু শিক্ষাই কেনেদৰে জীৱনক সুন্দৰ কৰি গঢ়ে, এটি ভৱিষ্যত সুন্দৰ জীৱন কেনেদৰে শিক্ষাৰ দ্বাৰা নিৰ্মাণ কৰিব পাৰি, শিক্ষাৰ গুৰুত্ব, শিক্ষাৰ ভূমিকা আৰু শিক্ষাৰ মহত্ব সম্পৰ্কে তেখেতসকলৰ ওচৰত আমি কিছুমান বক্তব্যৰে তেখেতসকলক উৎসাহিত কৰিব কষ্ট হ'ল যে সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিভা আছে, তেখেতসকল কথা শুনিব বিচাৰে, কথা শুনিবৰ তেখেতসকলৰ আগ্ৰহ আছে। আৰু যদি আমি তেখেতসকলক সঠিক দিগদৰ্শন কৰিব পাৰি বা পথ নিৰ্দেশনা দিব পাৰি, তেনেহ'লে তেওঁলোকে আগলৈ গৈ নিশ্চয়কৈ এটি সুন্দৰ জীৱনৰ গৰাকী হোৱাৰ লগে লগে এগৰাকী ভাল মানুহ হ'ব। আমি প্ৰত্যেকে ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীটি ডাঙৰ হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, অথবা বিভিন্ন দিশত তেখেতে কাম কৰিব, সামাজিক দিশত কাম কৰিব, আৰ্থসামাজিক দিশত কাম কৰিব। আৰু এইখিনি কাম কৰোঁতে কৰোঁতে তেখেতসকলৰ উচ্চ শিক্ষাৰ প্ৰতি ধাবিত কৰাই এটা সময়ত এনেকুৱা হৈ যায় যে সেই সন্তানৰ নিজৰ যিটো স্কিল, যিটো প্ৰতিভা, সেই প্ৰতিভাৰ প্ৰতি লক্ষ্য নিদি কাৰোবাৰ মনৰ আশা পূৰণ কৰিবলৈ বা কাৰোবাৰ অপূৰ্ণ আশা পূৰণ কৰিবলৈ তেখেতসকলক জাপি দিয়া বোজা কঢ়িয়াই ফুৰোঁতে তেখেতসকল এটা সময়ত স্থবিৰ হৈ যাবলগীয়া হয়। তেখেতসকলৰ সুন্দৰ ভৱিষ্যত গঢ়াৰ সপোন আধাতে সামৰিব লগা হয়, জীৱনটো পংগুত্বলৈকে ৰূপান্তৰিত হয়। গতিকে তেনেকৈ এটা জীৱনলৈকে আমাৰ ভৱিষ্যত প্ৰজন্মক ঠেলি নিদি প্ৰকৃততে তেখেতসকলৰ প্ৰতিভা ক'ত আছে, কেনেদৰে তেখেতসকলে সেই প্ৰতিভাটোক আগবঢ়াই নিব পাৰে, আমি কেনেদৰে সহায়ক হ'ব পাৰোঁ, এই সকলোবিলাক দিশ আমি তেওঁলোকক সন্মুখত ৰাখি তেখেতসকলৰ বিচাৰ বিবেচনা, ধ্যান ধাৰণা আৰু ইচ্ছা অনিচ্ছাৰ ওপৰত আলোকপাত কৰিব লাগে। আমি অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰী, ওচৰ চুবুৰীয়াৰ জ্যেষ্ঠ শ্ৰেষ্ঠজন, তেখেতসকলৰ প্ৰতিভাৰ আমি চিনি লৈ বুজি লৈ তেখেতসকলৰ লগত অলপমান সময় বহি এইসকল ছাত্ৰ ছাত্ৰীক যদি আমি অনুপ্ৰাণিত কৰিব পাৰোঁ বা তেখেতসকলৰ মনৰ ধ্যান ধাৰণাক যদি আমি সকাৰাত্মক বা গঠনমূলকভাৱে যদি সঠিক দিশ দৰ্শন কৰাব পাৰোঁ, এটি গ'ল তেখেতসকলক এচিভ কৰাবৰ কাৰণে সঠিক মাৰ্গদৰ্শন কৰাব পাৰোঁ, তেনেহ'লে এইসকল সন্তান কিন্তু এটা সময়ত এগৰাকী চৰকাৰী চাকৰিয়াল বিষয়া হোৱাৰ উপৰিও বা বিভিন্ন ক্ষেত্ৰত নিজে ধন উপাৰ্জন কৰাৰ উপৰিও কিন্তু এগৰাকী ভাল মানুহ হ'ব, যি ভাল মানুহৰ যোগেদি আমাৰ সমাজখন নিশ্চয়কৈ সুন্দৰ, স্বচ্ছ, নিকা হ'ব আৰু যিখন সমাজত আমি থাকি সুখ শান্তি আৰু আনন্দ অনুভৱ কৰিব পাৰিম। আমি প্ৰত্যেকেই বিচাৰোঁ যে আমাৰ সমাজখন সুন্দৰ হওক, কিন্তু এই সমাজখন সুন্দৰ হ'ব কেনেকৈ, সেই কথাখিনিৰ প্ৰতি কিন্তু আলোকপাত খুব কমকৈ কৰা যায়। আমি দেখিবলৈ পাওঁ যে ল'ৰা ছোৱালীক যিমান আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই দিছোঁ, সিমানে কিন্তু আমি মাক দেউতাক ল'ৰা ছোৱালীবিলাকৰ পৰা আঁতৰি থাকিছোঁ, ল'ৰা ছোৱালী আমাৰ পৰা আঁতৰি থাকিছে। আৰু তেখেতসকল কেনেধৰণে কি পৰ্যায়ত আছে সেই কথাটো হয়তো বহুত সময়ত আমি সোধপোছ কৰা নাযায়। ফলত তেখেতসকলৰ লগত আমি যিখিনি গেট টুগেডাৰ হ'ব লাগে সেইখিনি কৰা নাযায় বা ভাৱৰ আদান প্ৰদান কৰা নাযায়। মাক দেউতাকে সন্তানৰ প্ৰতি থকা মৰম স্নেহ কেৱল টকাৰ মাজতে সীমিত হৈ গৈ থাকে। সময় হ'লে তেখেতসকলক টকাখিনি পঠাই দিয়া যায়, সেই টকাৰে হোষ্টেলৰ লজিং ফুডিং খৰচখিনি দিয়া যায়, তেখেতসকলৰ প্ৰয়োজনীয় সামগ্ৰীখিনি তেওঁলোকে খৰচ কৰে আৰু তাৰপিছত কিন্তু তেখেতে সেইখিনি লৈ সীমাবদ্ধ হৈ থাকে। বছৰেকৰ মূৰত ঘৰলৈকে আহিব, পৰিয়ালৰ মানুহবিলাকৰ লগত অলপমান সময় অতিবাহিত কৰিব, তেনেকৈ কৰে। সেইটো এটা দেখিবলগীয়া দিশ। বৰ্তমান সময়ত আমি আৰু এটা কথা চিন্তা কৰিব পাৰোঁ যে বৰ্তমান সময়ত মোবাইলত আমি বেছিভাগ যুৱ প্ৰজন্মই আসক্ত হৈছে। মোবাইলত কোনটো দিশ চাইছে সেই কথাটো আমি অভিভাৱকে গুৰুত্ব দিয়া উচিত। যদি পজিটিভ দিশটো চাইছে, তাৰ পৰা যদি ভালটো গ্ৰহণ কৰিছে, তেনেহ'লে সেই সন্তানটো নিশ্চয়কৈ পজিটিভ দিশেৰে আগবাঢ়িব, ভাল পথেৰে আগবাঢ়িব, ভাল মানুহ হোৱাৰ দিশেৰে আগবাঢ়িব। তেনে ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাথাকে। কিন্তু কথাটো হৈছে দৰাচলতে তেখেতসকলে মোবাইলৰ যোগেদি কি কৰি আছে। আপোনালোকে জানে যে বৰ্তমান সময়ত নকাৰাত্মক নেতিবাচক ঘটনা বহুত ঘটি আছে, যিবিলাক ঘটনাই আমাৰ সমাজখনত কুপ্ৰভাৱ পেলাইছে। যিখিনি ঘটনাই আজি আমাৰ সমাজত আমাৰ উদীয়মান প্ৰজন্মৰ মাজত উশৃংখলতাৰ সৃষ্টি কৰিছে। আপোনালোকে আজি ফেচবুক ছ'চিয়েল মিডিয়াও খুলিব নোৱাৰে, ইনষ্টাগ্ৰাম খুলিব নোৱাৰে। আজিকালি সকলোৱে ৰিল বনোৱাত ব্যস্ত। ৰিল আৰু ৰিয়েল লাইফ দুটা বেলেগ বস্তু। কিন্তু ৰিয়েল লাইফৰ কিছুমান এনেধৰণৰ দৃশ্য আমি দেখা পাওঁ, যিবিলাক নেকি আমি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াও এটা সময়ত আছিল, টিভি সকলোৱে বহি চাব পাৰিছিলোঁ, পৰিয়ালৰ মানুহবোৰে চাব পাৰিছিলোঁ, এনজয় কৰিব পাৰিছিলোঁ। কিন্তু আজি আমি এখন ফিল্ম পৰিয়ালৰ মানুহৰ সৈতে বহি চাব নোৱাৰোঁ। তাত এনেধৰণৰ কিছুমান দৃশ্য দেখুওৱা যায়, অফেণ্ডলি দেখুওৱা যায়, যিটো দেখি নিজকে কেতিয়াবা লজ্জিত বোধ হয়। বা যদি সভ্য মনৰ হয় বা যদি সংস্কাৰী হয় সেই পৰিয়ালটো, তেনেহ'লে কেতিয়াও একেলগে বহি টিভিত সেই চিনেমাখন চাব নোৱাৰে বা চিৰিয়েলটো চাব নোৱাৰে। আজিকালি চিৰিয়েলো তেনেধৰণৰ হৈ গ'ল, তেনেধৰণৰ অশ্লীলতা যৌনগন্ধি কিছুমান দৃশ্য তাত দেখুৱাব লগা হ'ল বা দেখুৱাই আছে। তেনে ক্ষেত্ৰত কিন্তু ই আমাৰ সমাজত এটি নেতিবাচক প্ৰভাৱ পেলাই আছে। আপোনালোকক মই আৰু এটা কথা কওঁ যে সৰু ল'ৰা ছোৱালীবিলাকক আজিকালি কেমেৰাত মানি বেছিকৈ অনা হৈছে। মাক দেউতাকবিলাকে নিজৰ ল'ৰা ছোৱালীখিনিক সন্মুখত আনি তেখেতসকলে নিজৰ ছ'চিয়েলত
ফলোৱাৰ্ছ ভিউৱাৰ্ছ বঢ়াবৰ কাৰণে এক প্ৰকাৰ কাম কৰি আছে বুলি ক'ব লাগিব বা ভৱিষ্যতে তেখেতসকলে সেই নিজৰ যিটো একাউণ্ট আছে ছ'চিয়েল মিডিয়া একাউণ্ট বা ইনষ্টাগ্ৰাম একাউণ্ট বা টুইটাৰ একাউণ্ট আছে তাত তেখেতসকলে ফলোৱাৰ্ছ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ বঢ়োৱাৰ পিছত হয়তো তেওঁলোকে তাৰ পৰা কিছু পইচা পাব হয়তো সেইকাৰণেও তেখেতসকলে সেইটো কাম কৰি আছে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক যিসকলৰ যিটো চকুৰ দৃষ্টিশক্তিৰ ওপৰত যিটো তেখেতসকলৰ সাধাৰণতে এটি শক্তি থাকে বা হেৰি থাকে তেখেতসকলৰ কৰ্মত এটি গুণ থাকে সেই গুণটো কিন্তু তেখেতসকলৰ চকুৱে কেমেৰাৰ যিটো লেন্সৰ যিটো ৰশ্মি সেই ৰশ্মিটো তেখেতসকলৰ চকুত চুইটেবল নহয় তাৰপিছতো আমি সেই ল'ৰা ছোৱালীখিনিক আমি মোবাইলত ৰিলছ বনোৱাত আনিছোঁ কেমেৰাৰ সন্মুখত আনিছোঁ তেখেতসকলৰ ৰিলছ বনাই তেখেতসকলৰ খুঁতীয়া কিছুমান কথা তেখেতসকলৰ হাঁহিমুখীয়া চৰিত্ৰ বা তেখেতসকলৰ কিছুমান দিশক আমি সমাজৰ মাজত ভাইৰেল কৰি আছোঁ আৰু তেখেতসকলক কিন্তু আমি এটাৰ পিছত এটা তেনেকুৱাকৈ সৰু সৰু শ্বৰ্ট ভিডিঅ' আমি বনাই আপলোড কৰি আছোঁ তেনে ক্ষেত্ৰত এই সন্তানটো কেনেধৰণে দিশেৰে গতি কৰিব সেই কথাটো মাক দেউতাক আজি হয়তো অনুভৱ কৰা নাই কিন্তু এটা সময়ত অনুভৱ কৰিব আপোনালোকে কিছুমান ভিডিঅ' আছে যিবিলাক ভিডিঅ' আপোনাৰ দেখা পায় সন্তানটো টোপনিতে আছে কিন্তু আঙুলিটো তেওঁ স্কিপ কৰি আছে তো এই যিটো চুইপ কৰি আছে বা স্কিপ মুড যিটো তেওঁৰ আহিছে মস্তিষ্কত অৰ্থাৎ তেখেতৰ সহজ ভাষাত ক'বলৈ গ'লে মোবাইলে তেখেতৰ মস্তিষ্কক ইতিমধ্যে গ্ৰাস কৰিছে আৰু এনেকুৱা এটা সময় আহিব তেখেতৰ যিটো সঁচা অৰ্থত মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰণে যিখিনি গুণ প্ৰমূল্য লাগে বা যিখিনি শিক্ষা আৰু সংস্কাৰ লাগে সেইখিনিৰ পৰা তেওঁ বঞ্চিত হ'ব মোবাইলৰ মাজত বেছিকৈ আসক্ত হৈ যাব এই মোবাইলটোত বিভিন্ন ধৰণৰ দিশ আছে সেইটো আমি কওঁ ভাল বেয়া দুয়োটাই আছে তো ভালটো কৰিব পাৰিলে ভাল কিন্তু সৰু ল'ৰা ছোৱালী বিশেষকৈ 10 বছৰৰ তলৰ ল'ৰা ছোৱালীক মোবাইলৰ মাজত লৈ ননাটোৱে প্ৰত্যেকগৰাকী মাক দেউতাকৰ কাৰণে কল্যাণ সন্তানৰ ভৱিষ্যতৰ কাৰণে কল্যাণ নহ'লে এনেকুৱা এটা সময় আহিব এই মোবাইলত ৰিল বনোৱাই এটা সময়ত আমাৰ সমাজ ইতিমধ্যে আমি দেখিছোঁ বহুত ঘৰ নষ্ট হৈছে বহুত সংসাৰ নষ্ট হৈছে বহুত সমাজ নষ্ট হোৱাৰ পথত গুচি গৈছে এনেকুৱা দৃশ্যবিলাক চাই আজিকালি জীয়াৰী বোৱাৰী যিসকলে ৰিলছ বনাইছে যেনেদৰে বনাইছে কিছুমান এনেধৰণৰ তেখেতসকলৰ লাজ লজ্জা মান শ্লীলতা এইবিলাকৰ প্ৰতি তেখেতসকল সচেতনেই নহয় গতিকে এনে ক্ষেত্ৰত তেওঁলোকে কি বিচাৰিছে সেই কথাটো তেওঁলোকে নিজে বিবেচনা কৰিব কিন্তু এইবিলাকৰ পৰা যে আমাৰ সমাজখনে এটি ভাল দিশ নাপায় সেইখিনিৰ পৰা যে আমাৰ সমাজৰ উদীয়মান প্ৰজন্ম বা যিকোনো প্ৰজন্মই যে ভাল এটা মেছেজ নাপায় সেই কথাটো নিশ্চিত আমি যদি গঠনমূলক দিয়া পৰামৰ্শৰে কিছুমান ভিডিঅ' আমি বনাওঁ তেনেধৰণৰ ৰিয়েলিটি শ্ব'ৰ মাজেৰে বা হওক তেখেতসকলে স্কিল ডেভেলপমেণ্টৰ মাজেৰে হওক বা যেনেকুৱা আমি মটিভেশ্যন স্পিকাৰ কিছুমান চাওঁ তো তেনেধৰণৰ যদি ভিডিঅ' বনায় বা ইনোভেটিভ যদি হয় তাৰ পৰা যদি কিবা শিকিব লগা বিষয় থাকে কণ্টেণ্ট থাকে নিশ্চয়কৈ তেনেকুৱা ভিডিঅ'ই আমাৰ সমাজখনক এতিয়া আমূল পৰিৱৰ্তন আনিব যিটো পৰিৱৰ্তনৰ যোগেদি আমি এটা সুস্থ সুন্দৰ জীৱন সমাজ পাবলৈ সক্ষম হ'ম কিন্তু যদি ৰিলৰ মাজত এনেধৰণৰ বা সৰু সৰু ল'ৰা ছোৱালীবিলাকক কেমেৰাৰ মাজত আনি তেখেতসকলক ভিডিঅ'ত দেখুৱাই তেখেতসকলৰ ভিউৱাৰ্ছ ফলোৱাৰ্ছ আদি বঢ়াই তেখেতসকলে যদি আনন্দ অনুভৱ কৰিছে তেনেহ'লে তেওঁলোকৰ এইটো ব্যক্তিগত আনন্দ অনুভৱ হ'ব পাৰে কিন্তু তেখেতসকলে ভৱিষ্যতৰ দিনত যে তেখেতসকলৰ সন্তানটো সুস্থ হৈ নাথাকিব সেই কথা হয়তো আজি উপলব্ধি কৰা নাই সিদিনা কিন্তু কৰিব গতিকে আমি আপোনালোকক সচেতন বাণী এটা শুনাব বিচাৰিছোঁ যে আপোনালোকে মোবাইল চাওক ক'বলগীয়া একো নাই নিৰ্দিষ্ট সময়ত চাওক আৰু বেছিভাগে ছ'চিয়েল মিডিয়াত জড়িত থাকিব লাগিব এনেকুৱা কোনো কথা নাই প্ৰথমতে আপুনি নিজৰ জীৱনটোক নিজৰ পৰিয়ালটোক নিজৰ মা দেউতাক নিজৰ ঘৰখনক সময় দিয়ক সুবিধা দিয়ক তেখেতসকলৰ লগত মাতবোল কৰক গেট টুগেডাৰ কৰক ইজনে সিজনৰ মনোভাৱ বিনিময় কৰক মোবাইলটোত বেছিকৈ মূৰ তল কৰি থকাতকৈ আপুনি চকু ৰাখি কথা পাতক আপোনাৰ মনৰ অভাৱ অসুবিধা দুখ আপুনি শ্বেয়াৰ কৰক তেতিয়াহে দেখিব আপুনি সুস্থ জীৱনৰ গৰাকী হ'ব পাৰিব আমি এই কথাটো মনত ৰখা উচিত যে আপুনি যদি ভাল হয় তেনেহ'লে আপোনাক বেয়া কোনেও কৰিব নোৱাৰে আপুনি যদি বেয়া হয় আপোনাক ভাল কোনেও কৰিব নোৱাৰে আপুনি আপোনাৰ জীৱনৰ গৰাকী যেতিয়া আপুনি ভালটোকে চিন্তা কৰিব আমি তাকে আশা কৰিছোঁ আৰু আপুনি ভাল হওক কুশল মংগল হওক আৰ্ত দুৰ্গতৰ সকলৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক নিজৰ জীৱন আৰু সমাজ ব্যৱস্থাত আপুনি দায়বদ্ধ এই দায়বদ্ধতাক আপুনি গ্ৰহণ কৰক আৰু আন্তৰিকতাৰে পালন কৰক ধন্যবাদ